গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? আজি আগবেলা হয়তো গৰম পৰিছিল যথেষ্ট, সেইকাৰণে মই বজাৰৰ পৰা তিয়ঁহ কেইটামান আনি ল'লোঁ। আনি লৈ পেলাই গুচালোঁ, ধুনীয়াকৈ চাফাকৈ ধুলোঁ। ধুই পেলাই গোল গোলকৈ কাটি ল'লোঁ। এইটো ষ্টাইলত কাটিলে খাবলৈ খুব ভাল লাগে নহয়নে? ডখৰা ডখৰকৈ কাটিলে আকৌ ইমান ভাল নালাগে, গোল গোল কাটিলে যিমান ভাল লাগে নহয়। তাৰপিছত ঘৰৰে ভোট জলকীয়া আছিলে, তাৰে মই 2টা আনি ল'লোঁ। 2টা অৱশ্যে খাব নোৱাৰোঁ, তথাপিও মই আনি ল'লোঁ। দেখিবলৈ ছাইডত থ'লে বৰ সুন্দৰ লাগে নহয়নে? গৰমত তিয়ঁহ খালে শৰীৰ ঠাণ্ডা কৰে বুলি কয়, সেইকাৰণে মই খাই ল'লোঁ 1 প্লেটমান। তাৰপিছত মই গ'লোঁ নিজৰ কামলৈ বুলি ওলাই গ'লোঁ। কৃষ্ণচূড়াজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে নহয়নে? চাওকচোন, গাঁৱৰ সৌ মাছ পাইছোঁগৈ। মই আজি খোজকাঢ়ি গৈছোঁ। খোজকাঢ়ি গ'লে স্বাস্থ্যও ভাল থাকে। অৱশ্যে বহুত দিন মই খোজকঢ়াই হোৱা নাছিলে। আচলতে সময়ে নাপাওঁ। খোজকাঢ়ি গৈ থাকিলে সেই সময়খিনি মোৰ আচলতে খৰচ হৈ কিবা বেলেগত লগাব লগা হয়। সেইফালে সময়টো মিলাব নোৱাৰোঁ কাৰণে মই খোজকাঢ়ি বেছি অহাই নহয় গাঁৱৰ ৰাস্তা পিনে। বহুত দিনৰ মূৰত খোজকাঢ়িলোঁ, আজি অকণমান সময় পালোঁ, খুব ভাল লাগিছে। গৈ গাঁৱৰ মাজবাট পাইছোঁগৈ। এইবিলাক পথাৰৰ দাঁতি, ফিচাৰী খান্দি থৈছে। ইমান ধুনীয়া লাগে, নেট লগাই থৈছে নহয়নে বাৰু দেখিবলৈ? আৰু বাৰিষা কাল, পানীৰে উভৈনদী হৈ থাকে চাৰিওফালে পথাৰ, পুখুৰী, নদ-নদী। এতিয়া আৰু পানীৰ ঢৌ। মাছ এইকেইদিন মানুহে মেলিছে আৰু প্ৰায় মাছৰ পোনা মেলিছে দেই। বাগান আৰু ঘৰ ইমান ধুনীয়া লাগে, সুন্দৰ লাগে নহয়নে? পৰিৱেশ বাগানৰ মাজত যেতিয়া ঘৰটো বনোৱা হয় সুন্দৰকৈ, চাৰিওফালে যেতিয়া বাগান থাকে, প্ৰাকৃতিক পৰিৱেশ থাকে, বৰ সুন্দৰ লাগে নহয়নে বাৰু? আৰু এই ছাইডৰ ঘাঁহবিলাক বৰ ধুনীয়াকৈ আজি কাটি দিছে, কলম কৰি দিছে। কাৰণ ইয়াতে সাপ চাপ, আমাৰ ল'ৰা ছোৱালীবিলাক কেতিয়াবা খোজকাঢ়ি গ'লে, আৰু প্ৰায় মানুহ খোজকাঢ়ি গ'লে দাঁতিত সাপ পৰি থাকে, ডাঙৰ ডাঙৰ সাপ। মই কেইবাবাৰো পাইছোঁ সাপ আমি সন্ধিয়া যাওঁতে। সেইকাৰণে দাঁতিবিলাক বৰ সুন্দৰকৈ কাটি দিছে, চাব দেই। মই দেখুৱাম আপোনালোকক। জুই দিলে বহুত ভাল কৰিলে দেই। এনেকৈ দাঁতিবোৰ জুই দিব লাগে, ইমান ধুনীয়া জুই দিলে ধুনীয়া লাগিছে সঁচাকৈ। নহ'লে সাপ চাপ, এতিয়া গৰম দিন, দাঁতিত সাপ পৰি থাকে, ল'ৰা ছোৱালীৰ ওচৰেদি দাঁতিয়েদি খোজকাঢ়ি যায়। সেইকাৰণে সকলোৱে নিজৰ পদূলি আৰু নিজৰ চৌপাশখিনি এনেকৈ চাফ চিকুণ কৰি ৰাখিব। নিজৰ চৌপাশটো আচলতে নিজে চাফা কৰিব লাগিব। ধুনীয়াকৈ চাফা কৰিছে দুই চাইডে, সাপ চাপো নহয়। নহ'লে প্ৰায়ে ইয়াত সাপ চাপ লগ পাওঁ কেতিয়াবা। ধুনীয়াকৈ বনবিলাক ঘাঁহ বনবিলাক কাটি দিছে। আজি আকৌ আহিলোঁ, ভাতকেইটা খাই আহিলোঁগৈ, ছুটি দিবলৈ হ'ল লাহেকৈ। ভাতকেইটা খাই আহিলোঁগৈ আৰু আকৌ আহি নিজৰ গন্তব্যস্থান পালৈছোঁ। কৃষ্ণচূড়াজোপা কিমান ধুনীয়াকৈ ফুলিছে, আকৌ দেখাইছোঁ। এই প্ৰাকৃতিক পৰিৱেশবোৰ মোৰ বৰ ভাল লাগেও সঁচাকৈ। একেবাৰে অকলশৰীয়াকৈ বহি থাকিবলৈ মন যায়, বেছি কথা চথা পাতিবলৈ মন নাযায় মানুহৰ লগত কেতিয়াবা নহয়নে বাৰু? আৰু তলখন কৃষ্ণচূড়া পৰি একদম ৰাস্তাটো ৰঙচুৱা হৈ আছে। ফুলবিলাক যে নহৰিলেই ভাল হয় তেনেকুৱা লাগে নহয়নে বাৰু? কিয়নো নহৰিব, প্ৰতিদিনে তেওঁলোকে নতুনকৈ আকৌ ফুলে। সেইকাৰণে যিবিলাক পুৰণা সেইবিলাকতো সৰিয়ে যাব আৰু। এইবিলাক আৰু প্ৰকৃতিৰ নিয়ম নহয় জানো বাৰু? চাওকচোন, গোটেই ৰাস্তাটো অকল ফুল। চব দেখিছে, গোটেই ৰাস্তাটো ফুল। আহি আছোঁ পামগৈ আৰু মই সেইখিনিৰে, তাতে মই ছুটি দিম আৰু। সেইখিনিতে দেখিছেনে? তাতে মোৰ জেগাটো এনেকৈ ধুনীয়াকৈ গছপুলি লগাই দিছে। ৰাস্তাৰ দাঁতিয়ে বগৰী চগৰী, ঔটেঙা, কিবা কিবি আম পুলি ভাল হৈছে। আপোনালোকে এনেকৈ লগাবচোন। আমাৰ গাঁৱত এনেকৈ প্ৰায় লগোৱা হৈছে। গাঁওখন এতিয়া দেখিবলৈ খুব ভাল লাগে আমাৰ, দেখিছেনে? খুব সুন্দৰ লাগে নহয়নে? এইখনেই আমাৰ গাঁও, শুৱনি আমাৰ গাঁওখন। অতি শুৱনি গছৰ ঘাঁহ বুলি নকয় জানো বাৰু? ভাল লাগে। সেইকেইজোপা ঔটেঙা, দাঁতিত ঔটেঙাও আছে, ঔটেঙা গছো আছে। এতিয়া ঔটেঙা লাগিছে ছিজনত। ছুটি হ'ল আৰু এতিয়া চবকে ছুটি দি দিলোঁ, টাইম হৈ গ'ল। এতিয়া চব আৰু ঘৰা ঘৰি ধুমধাম চব এতিয়া ঘৰলৈ বুলি পোনাইছে। কাৰণ সকলোৰে ঘৰতো কিছুমান কাম থাকে মাইকী মানুহ, নহয় জানো বাৰু?